নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ এটা নতুন ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম এডিআৰিৰ যি গ্ৰেড 3 ড্ৰাইভাৰ লগতে ডিগ্ৰী লেভেলৰ আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা হৈছিলে এই পদসমূহৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে সেই কাট অফৰ ওপৰত এই ভিডিঅ'টোত ডিছকাছ কৰিম ঠিক আছে তো এই কাট অফসমূহ বিভিন্ন সোৰ্স লগতে কেণ্ডিডেটৰ মতামত অনুযায়ী এই কাট অফসমূহ প্ৰস্তুত কৰা হৈছে আমাৰ ফালৰ পৰা হয়তো ইয়াতে 1 আৰু 2 পইণ্টৰ প্লাছ মাইনাছ হ'ব পাৰে ঠিক আছে তো আপোনালোকে জানি থোৱাটো প্ৰয়োজন যে কাট অফ কিমান যাব পাৰে ঠিক আছে এটা আইডিয়া আপোনালোকে পাই যাব তো চাওক ইয়াতে অলৰেডি গম পাই যে এডিআৰিৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ ৰিজাল্ট অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰিব অলৰেডি সিএম ছাৰে কনফাৰেন্সত কৈছে ফেব্ৰুৱাৰী মাহত ৰিজাল্ট ঘোষণা কৰিব আৰু নিযুক্তিসমূহ দিব মে মাহত ঠিক আছে আৰু এই এক্সামটো কণ্ডাক্ট কৰিছিলে এছএলআৰচিৰ ফালৰ পৰা কণ্ডাক্ট কৰা হৈছিলে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা কণ্ডাক্ট হৈছিলে ঠিক আছে ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ 12600টা পদ আছিলে য'ত গ্ৰেড 3ৰ বাবে আছিলে 7600 পোষ্ট আৰু গ্ৰেড 4ৰ বাবে আছিলে 5000 পোষ্ট ঠিক আছে আৰু আজিৰ ভিডিঅ'টোত অনলি গ্ৰেড 3ৰ যিখিনি ড্ৰাইভাৰ লগতে হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু ডিগ্ৰী লেভেলৰ পৰীক্ষা হৈছিল বা পদ আছিলে সেই পদখিনিৰ এক্সপেক্টেড কাট অফটোহে আমি ডিছকাছ কৰিম ঠিক আছে তো নেক্সট ভিডিঅ'টোত গ্ৰেড 4ৰ কাট অফখিনিও লৈ আহিম আপোনালোকে কমেণ্ট কৰি জনাব যদি গ্ৰেড 4ৰ কাট অফ লাগে ঠিক আছে তো ইয়াতে যদি টোটেল পোষ্টসমূহ চাওঁ তেনেহ'লে গ্ৰেড 3ৰ 7600 পোষ্ট আছিলে ঠিক আছে আৰু ইয়াতে কিন্তু এটা কথা মন কৰিব ইয়াতে নিগেটিভ মাৰ্ক আছিলে যদি এটা কুৱেশ্যনৰ আনসাৰ ভুল কৰে তেনেহ'লে হাফ মাৰ্ককৈ ইয়াতে কটা যাব ঠিক আছে আৰু যিটো ডিগ্ৰী লেভেলৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি জিকে পৰ্চন আছিলে এক্সামত দেখা গৈছিলে জিকে পৰ্চনটো যথেষ্টখিনি টান আহিছিলে হয়নে তো সেই সকলোখিনি ভিত্তি কৰি এক্সপেক্টেড কাট অফটো তৈয়াৰ কৰিছোঁ ঠিক আছে আৰু ইয়াতে চাওক আমি যদি টোটেল কেণ্ডিডেটখন চাওঁ ইয়াতে চাওক টোটেল পোষ্ট আছিলে এইচএছ লেভেলত 3127টা পোষ্ট আছিলে কিন্তু এপিয়াৰিং কেণ্ডিডেট আছিলে 11,23,204জন কেণ্ডিডেট আছিলে ঠিক তেনেকৈ ডিগ্ৰী লেভেলৰ যিটো পোষ্ট আছিলে তাতে 4055টা পদ আছিলে কিন্তু এপিয়াৰিং কেণ্ডিডেট আছিলে 7,38,000 এপিয়াৰিং কেণ্ডিডেট আছিলে আৰু ড্ৰাইভাৰ পদটোত আছিলে 418টা পদ মাথো আছিলে কিন্তু এপিয়াৰিং কেণ্ডিডেট আছিলে 1,23,204জন কেণ্ডিডেট আছিলে ঠিক আছে আৰু এটা কথা সকলোৱে গম পায় যে এটা পোষ্টৰ এগেইনষ্টত দুজন কেণ্ডিডেটক সিলেক্ট কৰা হ'ব বা ভাইভা বা স্কিল টেষ্টলৈকে পঠোৱা হ'ব ঠিক আছে সে ধৰক এইচএছ লেভেলত পোষ্ট আছিলে 3127টা পোষ্ট আছিলে আমি যদি দুজন কেণ্ডিডেট তেওঁলোকে যদি সিলেক্ট কৰে তেনেহ'লে টোটেল কেণ্ডিডেট সিলেক্ট হ'ব কিমান 6254জন কেণ্ডিডেট সিলেক্ট হ'ব ঠিক তেনেকৈ ডিগ্ৰী লেভেলত আছিলে 4055টা পোষ্ট দুজন কেণ্ডিডেট যদি তেওঁলোকে সিলেক্ট কৰে তেনেহ'লে হ'ব 8110জন কেণ্ডিডেট সিলেক্ট হ'ব ভাইভা বা স্কিল টেষ্টলৈকে ঠিক তেনেকৈ ড্ৰাইভাৰ পোষ্টত মাত্ৰ আছিলে 418টা পোষ্ট আছিলে দুজন কেণ্ডিডেট যদি সিলেক্ট হয় তেনেহ'লে হ'ব 836জন কেণ্ডিডেট সিলেক্ট হ'ব ভাইভা বা স্কিল টেষ্টলৈকে ঠিক আছে তাৰ পাছতে তেওঁলোকৰ পৰা ফাইনেল সিলেকশ্যন হ'ব বা ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব ঠিক আছে তো আমি এক্সপেক্টেড কাট অফটো আমি এতিয়া চাম চাওক এক্সপেক্টেড কাট অফটোত হয়তো 1-2 মাৰ্কছ আপছ এণ্ড ডাউন হ'ব পাৰে ডিফাৰেঞ্চ থাকিব পাৰে ঠিক আছে তো আপোনালোকে এটা চমু আভাসহে ইয়াৰ পৰা লৈ লওক ঠিক আছে তো যিটো লেভেল আছিলে লেভেলকেইটা এইচএছ ডিগ্ৰী আৰু ড্ৰাইভাৰ লেভেলৰ পোষ্ট আছিলে বা পৰীক্ষা হৈছিলে তো এইচএছ লেভেলৰ পোষ্টখিনিৰ পৰীক্ষাটোৰ টোটেল মাৰ্কছ আছিলে 150 ডিগ্ৰী লেভেলৰ আছিলে 175 আৰু ড্ৰাইভাৰ লেভেলত আছিলে 150 টোটেল মাৰ্কছ আছিলে এক্সামৰ ঠিক আছে আৰু জেনেৰেলৰ যদি কাট অফটো চাওঁ জেনেৰেলৰ চাওক এইচএছ লেভেলৰ জেনেৰেলৰ কাট অফটো 105ৰ পৰা 110ৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে ঠিক আছে এইচএছ লেভেলত কৈছোঁ আৰু ডিগ্ৰী লেভেলত 97ৰ পৰা 100 কাট অফ যোৱাৰ সম্ভাৱনা আছে ঠিক আছে আৰু ড্ৰাইভাৰ লেভেলত ঠিক তেনেকৈ 95ৰ পৰা 100লৈকে যোৱাৰ সম্ভাৱনা আছে জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটখিনিৰ কাট অফ কৈছোঁ এতিয়া আগবাঢ়িছোঁ OBC কেটেগৰীৰ কেণ্ডিডেটখিনিৰ কাট অফ ইয়াতে চাওক এইচএছ লেভেলৰ যিটো পৰীক্ষা হৈছিলে 102 পৰা 107ৰ ভিতৰত কাট অফটো যোৱাৰ সম্ভাৱনা আছে এইচএছত লগতে ডিগ্ৰী লেভেলত 95ৰ পৰা 97ৰ ভিতৰত OBC কেটেগৰীৰ বাবে কাট অফটো যোৱাৰ সম্ভাৱনা আছে ঠিক আছে ঠিক তেনেকৈ ড্ৰাইভাৰৰ কাৰণে 92ৰ পৰা 96লৈকে কাট অফটো যোৱাৰ সম্ভাৱনা আছে এইটো হৈছে OBC আৰু এতিয়া চাম এছচিৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে এইচএছ লেভেলৰ পৰীক্ষাটোৰ 95ৰ পৰা 100 ডিগ্ৰী লেভেলটো 93ৰ পৰা 96 ড্ৰাইভাৰ লেভেলটোত 88ৰ পৰা 91লৈকে কাট অফ যোৱাৰ সম্ভাৱনা আছে ঠিক আছে ঠিক তেনেকৈ এছটিৰ যদি আমি চাওঁ এইচএছ লেভেল পৰীক্ষাটোৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে এছটি কেণ্ডিডেটখিনিৰ বাবে 93 to 98 ডিগ্ৰীৰ বাবে আছে
87 to 91 আৰু ড্ৰাইভাৰ লেভেলৰ পৰীক্ষাৰ বাবে 85 to 90ৰ ভিতৰত কাট অফ যোৱাৰ সম্ভাৱনা আছে ST কেটেগৰীৰ কেণ্ডিডেটখিনিৰ ঠিক আছে আৰু যিখিনি ওমেন কেণ্ডিডেট তেওঁলোকৰ কাট অফ ইয়াতকৈ বহুখিনি তলত যাব ঠিক আছে তো এইখিনি আছিলে এডিআৰইৰ গ্ৰেড 3 এইচএছ ডিগ্ৰী আৰু ড্ৰাইভাৰ লেভেলৰ এক্সপেক্টেড কাট অফ ঠিক আছে তো ডিছকাছ কৰিলোঁ তো গ্ৰেড 4 পদৰ যদি এক্সপেক্টেড কাট অফ আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্ট কৰিব আৰু কিমান নম্বৰ আপোনালোকে কৰিছিলে যদি মনত আছে কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিলে তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ